So, hi ছাত্ৰ-ছাত্ৰীসকল 2025 SSLC এক্সাম 2025 তাৰিখৰ আৰম্ভ হৈছে। ইয়াত আজি টপিকটো হ'ল যে 2025 যি মাহ তাত কেনেকুৱা হ'ব, কেনেকুৱা ধৰণৰ হ'ব আৰু তাত কেনেকুৱা ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট যোনটো ক্লাছ 9ত ৰেজিষ্ট্ৰেশ্যন কৰিছিলা তাত ফটো আছিলে চাবা, সেইটো ফটোত ইয়াত প্ৰিন্ট আউট হ'ব। তাৰ পিছত সাবজেক্ট কোড নেম, তাৰ পিছত মানে যোনটো এক্সাম হ'ব তাৰ ওইমাৰ দিয়া হ'ব সায়েন্স, মেথ, সোশ্যাল, ইংলিশ। তাৰ এইটো সাবজেক্ট মানে সেইটো বিষয়ৰ নাম থাকিব, যেনে ইয়াত এক্সাম্পল জেনাৰেল মেথমেটিক্স। তাৰ পিছত নিজৰ নাম, তাৰ পিছত ৰোল থাকিব। এইটো স্কুলৰ ৰোল নাম্বাৰ নহয়, সেইটো বেলেগ ৰোল থাকিব, নিজৰ ৰোল। তাৰ পিছত নাম্বাৰ থাকিব, তাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব, তাৰ পিছত চেণ্টাৰ নেম থাকিব। মানে যোনটো স্কুলত SSLC মানে মেট্ৰিক এক্সাম মানে মেট্ৰিক পৰীক্ষা হ'ব তাৰ সেই স্কুলৰ নাম থাকিব। আৰু ইয়াত ফটো আৰু তাৰ পিছত ইয়াত কোড থাকিব। তাৰ পিছত এনেকা থাকিব। তাৰ পিছত আগৰ নিচিনা হয়, এইটো ABCD থাকিব। ইয়াত ফুল কৰিব লাগে, এনেকা টিক দি এনেকা গোল এনেকা দিব লাগে। যেতিয়া A হয় A দিব লাগে, যেতিয়া C হয় C এনেকা গোল দিব লাগিব। এনেকা টিক দিলে ভুল হৈ যাব, বা এনেকা কোনোবা এনেকা ক্ৰছ কৰি দিয়ে, সেইটো ভুল হ'ব। গোল দিব লাগিব। তাৰ পিছত 45টা থাকে। তাৰ পিছত ফুল সিগনেচাৰ অফ দা কেণ্ডিডেট উইথ ডেট, এইটো নিজৰ সিগনেচাৰ কৰিব লাগে। মানে সাইন কৰিলে য'তে ত'তে ডক্টৰৰ নিচিনা সাইন কৰিব নালাগে, স্পষ্টকৈ ফুল নেম লিখিব লাগে আৰু তলত ডেট দিব লাগে, কোনটো ডেটত মানে কোনটো তাৰিখত এইটো এক্সাম হৈছে। তাৰ পিছত ফুল সিগনেচাৰ অফ ইনভিজিলেটৰ উইথ ডেট, মানে কোনে এইটো বহি নিৰীক্ষণ কৰে তাৰ সিগনেচাৰ বা তাৰ মানে টিচাৰৰ মানে ইয়াত সিগনেচাৰ থাকিব লাগিব আৰু ডেটো থাকিব লাগিব। তো থেংক ইউ ভাই ভণ্টিসকল, আজি বিষয়টো ইমানতে সামৰিলোঁ। ধন্যবাদ।